গঞ্জত আমাৰ যি নিৰীহ প্ৰতিবাদকাৰী আছিলে গণতান্ত্ৰিক পন্থাৰে যি আন্দোলন কৰিছিলোঁ উক্ত আন্দোলনৰ কাৰ্যসূচীত আমাৰ ওপৰত নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিলে মহিলা কিশোৰকে ধৰি বয়োবৃদ্ধলৈকে আমাক নিৰ্মম অত্যাচাৰ কৰি এতিয়াও হস্পিটেলত এডমিট হৈ থাকিব লগা অৱস্থাত আছে এই সাহস এই অধিকাৰ লীনা দলে SSP ডাঙৰীয়ানে ক'ত পালে ইমান মানে এটা তেখেতে দুচিন্তাৰে আমাৰ জনগোষ্ঠীটোক নিৰ্মূল কৰিম বুলি ভাবিছে এইটো কেতিয়াও সম্ভৱ নহ'ব কোচ ৰাজবংশী জনগোষ্ঠীয়ে সদায় গণতান্ত্ৰিক পন্থাৰে আন্দোলন কৰিছে আৰু নিজৰ প্ৰাপ্য অধিকাৰ প্ৰাপ্য মৰ্যাদা নোপোৱালৈকে গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব তাৰ মাজত এনেকুৱা হাজাৰজন নীলাদলে আহিব হাজাৰজন নীলাদলে গুচি যাব কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীৰ মাত কেতিয়াও স্তব্ধ কৰিব নোৱাৰিব ৰুদ্ধ কৰিব নোৱাৰিব এই সংগ্ৰাম নদী যেনেকৈ বৈ আছে ব্ৰহ্মপুত্ৰ যেনেকৈ বৈ গৈছে সেইদৰে আমাৰ সংগ্ৰাম অবিৰতভাৱে চলি যাব ইয়াত আমি কাৰো লগত কম্প্ৰমাইজ নকৰোঁ আৰু এটা কথা যদি লীনা দলে ডাঙৰীয়ানে ভাবিছে যে লাঠিৰ কোবত মাথা ফালিলেই কোচ ৰাজবংশী জনগোষ্ঠী শেষ হৈ যাব সেয়া তেতিয়াহ'লে তাইৰ আটাইতকৈ ডাঙৰ ভুল কাৰ বেকত থাকি তাইৰ বেক পিছত থাকি কোনে তাইক ইমান ক্ষমতাত মানে বলিয়া কৰি পেলাইছে যে তাই আমাৰ ওপৰত এইদৰে নিৰ্মম অত্যাচাৰ কৰিব সাহস কৰিব পাৰিছে আমি এটা কথা কৈছোঁ আমি ইমান দিনে কোচ ৰাজবংশী জনগোষ্ঠীয়ে নিৰস্তভাৱে গণতান্ত্ৰিক পন্থাৰে সম্পূৰ্ণভাৱে গণতান্ত্ৰিক পন্থাৰে আন্দোলন কৰিছে ইয়াৰ পিছতো যদি চৰকাৰে আমাৰ যি প্ৰাপ্য মৰ্যাদা তাৰ পৰা আমাক বঞ্চিত কৰি থাকে তেতিয়াহ'লে আমি প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ম এনেকুৱা যেন লাগিছে চৰকাৰৰ ষড়যন্ত্ৰ যে আকৌ কোচ ৰাজবংশী জনগোষ্ঠীটোৰ হাতত অস্ত্ৰ তুলি দিব বিচাৰিছে এচাম অস্ত্ৰ তোলা যুৱকক তেওঁলোকে শেষ কৰি সেই জনগোষ্ঠীটোক শেষ কৰিব বিচাৰিছে এই কথা কেতিয়াও নহ'ব কোচ ৰাজবংশী জনগোষ্ঠীয়ে গণতান্ত্ৰিক পন্থাৰে আন্দোলন কৰিব অবিৰতভাৱে আন্দোলন কৰিব আৰু অচিৰেই নিজৰ প্ৰাপ্য অধিকাৰ প্ৰাপ্য মৰ্যাদা কাঢ়ি আনিবলৈ সক্ষম হ'ব প্ৰত্যেকজন কোচ ৰাজবংশী আজি সচেতন হৈছে প্ৰত্যেকে বুজি উঠিছে এয়া যে বিজেপি হওক বা ৰাজনৈতিক ষড়যন্ত্ৰ কৰিয়ে আমাৰ ভোটত তেওঁলোকে জয়লাভ কৰি নিজ নিজ অঞ্চলত শাসন কৰিব পাৰিছে কিন্তু এইটোক এইবাৰ আমাৰ ৰাইজে কেতিয়াও হ'বলৈ নিদিয়ে নিশ্চয় আমি ইয়াৰ প্ৰত্যুত্তৰ দিম আজি যদি আপোনালোকে চাই আমাৰ ঢেকীয়াজুলি অঞ্চলতেই কওক চিলাৰাই প্ৰতিনিধি জহি খহি গৈছে কিন্তু অশোক সিংঘাল ডাঙৰীয়াৰ এতিয়ালৈকে চকুৰ মানে যি কলা ডাৱৰ সেয়া মুকলি হোৱা নাই দেখা নাই তেখেতক বাৰম্বাৰ কোৱাৰ পিছতো আজি চিলাৰে প্ৰতিমূৰ্তিটোক কলা ডাৱৰে অন্ধকাৰত ঢাকি থৈ দিছে আজি যদি আপোনালোকে দেখে ইমান অপমান আমাৰ জনগোষ্ঠীয়ে সহ্য কৰি আছে তথাপিও কিন্তু আমি ধৈৰ্য ধৰিছোঁ আমি ইয়াৰ পৰাই সকীয়াই দিছোঁ সকলোকে যে কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত তেওঁলোকে কৰা ৰাজনৈতিক চক্ৰান্তক কেতিয়াও আমি মানি নলওঁ আৰু আগন্তুক নিৰ্বাচনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ আমি দিবৰ কাৰণে সাজু আছোঁ আৰু আমি ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিম জয় কমতা